ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে আগৰটো ক্লাছত ৰাসায়নিক সমীকৰণ কিদৰে সমতুল কৰিব লাগে তাক ভালদৰে শিকিলোঁ। সেই পদ্ধতিটো আছিলে অনুমান আৰু প্ৰচেষ্টা পদ্ধতি, হিট এণ্ড ট্ৰায়েল মেথড। পদ্ধতিটোত আমি গম পালোঁ যে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰৰ প্ৰতিটো পৰমাণুৰ সংখ্যা বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত উভয় পক্ষতে সমান হ'ব লাগিব। আজি আমি ৰাসায়নিক সমীকৰণ এটাক অধিক তথ্যপূৰ্ণ কৰিবৰ বাবে বুজি পোৱাত সহায়ক হোৱাকৈ, অৰ্থাৎ ৰিয়েক্টেণ্ট বা বিক্ৰিয়ক পদাৰ্থটো আৰু উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থবিলাক কোনটো অৱস্থাত আছে তাক বুজাই দিবৰ কাৰণে, বিক্ৰিয়াটো দেখিলেই যাতে আমি গম পাওঁ তাক বুজাবৰ কাৰণে ভৌতিক অৱস্থাটোক উল্লেখ কৰাটো প্ৰয়োজন। ৰাসায়নিক বিক্ৰিয়াটোৰ লগতে ব্ৰেকেটত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থবিলাকৰ ভৌতিক অৱস্থাটো উল্লেখ কৰাটো প্ৰয়োজন। গতিকে তাক লিখিবৰ কাৰণে আমি ভৌতিক অৱস্থাৰ লিখন এই পৰ্যায়টো আমি আজি শিকি লওঁ। চোৱাচোন, ৰাসায়নিক সমীকৰণ এটাক অধিক তথ্যপূৰ্ণ কৰিবলৈ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰৰ ভৌতিক অৱস্থা সিহঁতৰ ৰাসায়নিক সংকেতৰ লগত উল্লেখ কৰিব লাগে। আৰু আমি জানো যে পদাৰ্থৰ অৱস্থা হৈছে 4টা। গেছীয় অৱস্থা বুজাবৰ কাৰণে আমি বিক্ৰিয়ক বা বিক্ৰিয়াজাত পদাৰ্থটোৰ সংকেতৰ কাষত স্মল লেটাৰ G ব্ৰেকেটত লিখিব লাগিব। যদিহে বিক্ৰিয়াজাত পদাৰ্থটো বা বিক্ৰিয়ক পদাৰ্থটো গেছিয়াছ ষ্টেটত আছে, ধৰা কাৰ্বন ডাই অক্সাইড, অক্সিজেন, এইবিলাক কি হিচাপত থাকিব পাৰে? গেছিয়াছ ষ্টেটত থাকে। গতিকে G বুলি আমি ব্ৰেকেটত লিখিম। তৰল বা জুলীয়া অৱস্থাত থাকিলে আমি লিকুইড বুজাবলৈ, ইংলিছত লিকুইড তৰল মানে, ব্ৰেকেটত আমি সেই বিক্ৰিয়ক বা বিক্ৰিয়াজাত পদাৰ্থটোৰ কাষত L বুলি লিখিম। জলীয় দ্ৰৱ বুজাবলৈ, একুৱাছ সলিউশ্যন বুজাবলৈ আমি কি লিখিম? AQ। জলীয় দ্ৰৱ বুলি ক'লে আমি পানীত দ্ৰৱীভূত অৱস্থাত থকা যিটো সলিউশ্যন আমাৰ দ্ৰৱ হয় তাকে আমি জলীয় দ্ৰৱ বুলি ক'ম। ধৰা নিমখৰ পানীখিনিক, নিমখ মিহলি পানীখিনিকো আমি কি ক'ম? একুৱাছ সলিউশ্যন অফ ছ'ডিয়াম ক্লৰাইড বুলি ক'ম। গতিকে সেইটো হ'ব আমাৰ গোটা পদাৰ্থ এটা পানীত দ্ৰৱীভূত হ'লে, অৰ্থাৎ দ্ৰাৱক হিচাপে যদি পানী থাকে তেনেহ'লে সেইখিনিক আমি জলীয় দ্ৰৱ বুলি ক'ম। সেইটো ফৰ্মত থাকিলে আমি তাক AQ বুলি লিখিম, একুৱাছ, AQUEOUS। আৰু গোটা অৱস্থাত যদি থাকে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থটো তেতিয়াহ'লে আমি S ছলিড বুলি লিখিম। এতিয়া আমি উদাহৰণস্বৰূপে এটা সাধাৰণতে ঘটি থকা পৰিৱৰ্তন এটাক মই লিখিছোঁ যে লুৰ টুকুৰা এটাক সেমেকা বায়ুৰ পৰিৱেশত যদি ৰখা হয়, এই বিক্ৰিয়াটোক, এই পৰিৱৰ্তনটোক আমি ৰাসায়নিক বিক্ৰিয়াৰে লিখিলে এনেদৰে হ'ব যে আইৰণৰ টুকুৰা এটাক, লুৰ টুকুৰা মানে হৈছে আইৰণ, Fe টুকুৰা, গতিকে সি গোটা অৱস্থাত আছে, আমি ব্ৰেকেটত S বুলি লিখিম। সেমেকা বায়ুৰ পৰিৱেশত, সেমেকা বায়ু মানে সেমেকা হৈছে কি? য'ত আমাৰ ৱাটাৰ থাকিব, পানী থাকিব। গতিকে ৱাটাৰ লিখি L বুলি লিখিছোঁ, লিকুইড ষ্টেটত আছে পানীখিনি। আৰু বায়ু, যিহেতু বায়ু বুলি কোৱাৰ লগে লগে মই আগতেও কৈছোঁ যে অক্সিজেনকহে বায়ু বুলি আমি ধৰিছোঁ। অক্সিজেন গেছিয়াছ ষ্টেটত আছে। গতিকে ৰিয়েকশ্যনটোৰ আমাৰ বিক্ৰিয়ক পদাৰ্থকেইটা কি কি হৈছে? আইৰণ আৰু সেমেকা বায়ু বুলি কোৱাৰ লগে লগে পানী আৰু অক্সিজেন লগ লাগি কি উৎপন্ন হ'ব? ফেৰিক অক্সাইড, কিন্তু জলযুক্ত, হাইড্ৰেটেড ফেৰিক অক্সাইড উৎপন্ন হ'ব। আমি ইয়াত X বুলি কিয় লিখিছোঁ? N বা X বুলিহে লিখিছোঁ কিহৰ কাৰণে? এইটো চোৱা যে পানীৰ অণু পৰিৱেশত কিমান আছে আৰু এই বিক্ৰিয়াটোৰ কাৰণে কিমান লগ লাগিব পাৰে সেইটো কোনো নিৰ্দিষ্ট নহয়, ধৰা বন্ধাকে আমি ক'ব নোৱাৰোঁ। গতিকে যিমানটা পানীৰ অণু
পৰিৱেশত থাকিব হেতু হিচাপে বিক্ৰিয়াটোত অংশগ্ৰহণ কৰা পানীৰ অণুটো হাইড্ৰেটেড ফৰ্মত থাকিব অৰ্থাৎ জলযুক্ত হৈ পেলাই আমাৰ উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থটোৰ লগত থাকিব ইয়াকে আমি সাধাৰণ ভাষাত মামৰ বুলি কওঁ জলযুক্ত ফেৰিক অক্সাইড সংকেতটো মনত ৰাখিবা Fe2O3 XH2O বা NH2O X নেদি আমি N বুলিও লিখিব পাৰোঁ আৰু আমি মামৰ জানিছোঁ মামৰ হৈছে সলিড গোটা গতিকে আমি S বুলি লিখিছোঁ পানী লিকুইড L বুলি লিখিছোঁ অক্সিজেন গেছ G বুলি লিখিছোঁ আৰু আইৰণটো সলিড গোটা গতিকে S বুলি লিখিছোঁ আৰু ইভাগে আমি গোটেইকেইটা সন্তুলিত অৱস্থাত পাইছোঁ আইৰণ 4টা আছে ইয়াতো 4টা আছে অক্সিজেন ইয়াত 6টা ইয়াতো 3 দুগুণ 6 আৰু XH2O মিলি আছে সমতুল হৈ আছে গতিকে বিক্ৰিয়া এটাৰ ভৌতিক অৱস্থাবোৰ লিখিলে আমাৰ ৰাসায়নিক বিক্ৰিয়াটো অধিক তথ্যপূৰ্ণ হ'ব কেতিয়াবা আকৌ ৰাসায়নিক বিক্ৰিয়াবোৰ লিখোতে আমি কিছুমান চৰ্ত দিব লগা হয় তাৰমানে সেই ৰাসায়নিক বিক্ৰিয়াটো বিশেষ কিছুমান চৰ্ত সাপেক্ষেহে ঘটে মানে সংঘটিত হয় গতিকে তেনেকুৱা ক্ষেত্ৰত সেই চৰ্তবোৰ হৈছে কি ধৰা উষ্ণতা হ'ব পাৰে বিশেষ কিছুমান উষ্ণতাত এটা টেম্পাৰেচাৰ নিৰ্দিষ্ট টেম্পাৰেচাৰ পালেহে সেই বিক্ৰিয়াটো সংঘটিত হ'ব বা এটা নিৰ্দিষ্ট প্ৰেছাৰ পালেহে বা চাপ এটা দিলেহে সেই বিক্ৰিয়াটো সংঘটিত হ'ব বা কিছুমান ক্ষেত্ৰত অনুঘটকো ব্যৱহাৰ কৰিব লগা হয় অনুঘটকবিলাক হৈছে কিছুমান মৌল বা যৌগ যিবিলাকে বিক্ৰিয়াটোৰ গতিবেগহে বঢ়ায় অৰ্থাৎ বিক্ৰিয়াটো সংঘটিত হ'বৰ কাৰণে সহায় কৰে কিন্তু নিজে তাত কোনো পৰিৱৰ্তন নহয় মৌল বা যৌগটোৰ যিটো অনুঘটক হিচাপে সমীকৰণটোত বা বিক্ৰিয়াটোত সংঘটিত হ'বৰ কাৰণে সি সহায়হে কৰিব কিন্তু নিজে বিক্ৰিয়াটোত ভাগ নলয় সেইবিলাকক আমি অনুঘটক বুলি কওঁ তাৰমানে কিছুমান নিৰ্দিষ্ট অনুঘটকৰ উপস্থিতিতহে কিছুমান বিক্ৰিয়া সংঘটিত হয় সেইবিলাকক আমি ক'ত লিখিব লাগিব দেখুৱাই দিব লাগিব কাঁড় চিনডাল অৰ্থাৎ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মাজত আমি সদায় কাঁড় চিন এডাল দিওঁ সেই কাঁড় চিনডালৰ ওপৰত বা তলত আমি লিখিব লাগিব সেইখিনি কোৱা হয় বিক্ৰিয়াসমূহ কি চৰ্তত ঘটিব সেই চৰ্তসমূহ তাত লিখি দিয়াটো প্ৰয়োজন আমি ধৰা ইয়াত দেখুৱাইছোঁ যে ফটোচিনথেসিস বা অসমীয়াত কোৱা হয় যেটো সালোক সংশ্লেষণ বিক্ৰিয়াটো উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰা প্ৰণালীটো কাৰ্বন ডাই অক্সাইডে বায়ুৰ পৰা পাতৰ দ্বাৰা গ্ৰহণ কৰিলে শিপাই পানী গ্ৰহণ কৰিলে সূৰ্যৰ ৰশ্মি আৰু পাতত থকা ক্লৰোফিলে সূৰ্যৰ ৰশ্মিক আহৰণ কৰি গ্লুকোজ আৰু অক্সিজেন উৎপন্ন কৰিলে এই বিক্ৰিয়াটোক ঘটোতে আমাৰ সূৰ্যৰ ৰশ্মি আৰু ক্লৰোফিল অৰ্থাৎ তাপ আৰু ক্লৰোফিলৰ যে প্ৰয়োজন হ'ল সেই বস্তুটো আমি ক'ত লিখিছোঁ এতিয়া কাঁড় চিনডালৰ ওপৰত ঠিক তেনেদৰে আৰু এটা বিক্ৰিয়া কাৰ্বন মনক্সাইড CO কাৰ্বন মনক্সাইড আৰু হাইড্ৰোজেন গেছ H2 হাইড্ৰোজেন গেছ 340 বায়ুমণ্ডলীয় চাপ অৰ্থাৎ এয়াৰ প্ৰেছাৰ কিমান হ'ব লাগিব 340 হ'লেহে বিক্ৰিয়াটো সংঘটিত হ'ব তেতিয়া কি উৎপন্ন হ'ব মিথানল এবিধ জৈৱ ৰাসায়নিক যৌগ প্ৰস্তুত হ'ব মিথানল গতিকে এটো হৈছে কি বিক্ৰিয়াসমূহ ঘটিবৰ কাৰণে প্ৰয়োজন হোৱা চৰ্তবোৰ কিদৰে উপস্থাপন কৰিব লাগে তাক দেখুওৱা পদ্ধতি মই ইতিমধ্যে অনুঘটক কি বুজাই দিছোঁ আৰু অনুঘটকৰ বিষয়ে অনুঘটক কাক বোলে মই লিখিও দিছোঁ তোমালোকে বহিত ধুনীয়াকৈ লিখি ল'বা আৰু এতিয়া চাওঁচোন আমি কাৰ্যকলাপ 1 তোমালোকৰ পেজ নম্বৰ 1তে এটা কাৰ্যকলাপ দিয়া আছিলে যে বায়ুত মেগনেছিয়ামৰ ফিটাৰ দহন আৰু ৱাছ গ্লাছত মেগনেছিয়াম অক্সাইড সংগ্ৰহ এই বিক্ৰিয়াটোত কোনটো ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'ল এই কাৰ্যকলাপ 1 হেতু তোমালোকক সুধিছে তাক মই সমাধান কৰি দিছোঁ সোৱা মেগনেছিয়ামৰ ফিটাৰ দহন কৰাৰ লগে লগে মেগনেছিয়ামৰ লগত অক্সিজেন লগ লাগি বায়ুৰ অক্সিজেন লগ লাগি মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে আৰু এইখিনি এই কাঁচৰ গ্লাছখনত সংগ্ৰহ কৰা হৈছে আৰু এটা কোৱেশ্চন তোমালোকৰ প্ৰশ্নাৱলীত আছে সেই প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্নটো মই কৰি দিছোঁ
মেগনেছিয়ামৰ ফিটাডাল দহনৰ আগতে কিয় পৰিষ্কাৰ কৰি ল'ব লাগে? মেগনেছিয়ামৰ ফিটাডাল বায়ুৰ পৰিৱেশত ৰাখি থ'লে সি অক্সিডাইজড হৈ যায়, অৰ্থাৎ মেগনেছিয়ামৰ লগত অক্সিজেনৰ বিক্ৰিয়া ঘটি মেগনেছিয়াম অক্সাইডৰ এটা আৱৰণ পৰে মেগনেছিয়ামৰ ফিটাডালৰ ওপৰত, আৰু সেই আৱৰণটোৱে মেগনেছিয়ামৰ ফিটাডালক সুৰক্ষা তৰপ হিচাপে, অৰ্থাৎ এটা প্ৰটেক্টিভ লেয়াৰ হিচাপে কাম কৰে। তাৰমানে যিখিনি মেগনেছিয়াম আছিলে মেগনেছিয়ামৰ ফিটাডালত, সেই মেগনেছিয়াম অৰিজিনেল মেগনেছিয়ামখিনি আৰু ক্ষয় নোহোৱাকৈ ৰাখি দিয়ে। তাৰ ওপৰৰ যিটো মেগনেছিয়াম অক্সাইডৰ লেয়াৰ হয়, সেই লেয়াৰটোৱে। যেতিয়া আমি মেগনেছিয়ামৰ ফিটাডাল জ্বলাবলৈ ল'লে মেগনেছিয়াম অক্সাইডৰ যিটো ওপৰত প্ৰলেপ থাকিব, সেই প্ৰলেপটোৱে তাক কি দিব? বাধা দিব, দহন ক্ৰিয়া সংঘটিত হোৱাত বাধা দিব। গতিকে আমি দহন কৰাৰ আগতে অক্সাইড লেয়াৰটোক আঁতৰাই লোৱাটো অতি প্ৰয়োজন, আৰু সেইটোৰ কাৰণে আমি বালিয়া পেপাৰেৰে বা চেণ্ট পেপাৰেৰে ঘঁহি লোৱাটো অত্যন্ত প্ৰয়োজন। তেতিয়া অতি সোনকালে আমাৰ বায়ুৰ লগত দহন বিক্ৰিয়াটো সংঘটিত হ'ব। মই লিখি দিছোঁ, তোমালোকে বহীত লিখি ল'বা সেইটোৱে। আৰু চোৱা, নেক্সটটো আছে আমাৰ কাৰ্যকলাপ 2টো। কাৰ্যকলাপ 2ত দিয়া আছিলে এটা পৰীক্ষা নলত লেড নাইট্ৰেট লোৱা, এইটো কাৰ্যকলাপ 2। ইয়াৰো সমাধানটো মই কৰি দিছোঁ যে এটা পৰীক্ষা নলত তোমালোকে লেড নাইট্ৰেটৰ দ্ৰৱ লোৱা, ইয়াত পটেছিয়াম আয়'ডাইডৰ দ্ৰৱ যোগ কৰা। কি দেখিলা? আমি লেড নাইট্ৰেটৰ সংকেতটো হৈছে PbNO3(2). এইটো একুৱাছ বুলি কিয় লিখিছোঁ? কাৰণ লেড নাইট্ৰেটৰ চল্টটোক আমি পনীয়া কৰি লৈছোঁ, পানীৰ লগত সলিউশ্যন বা দ্ৰৱ বনাই লৈছোঁ, সেইটো কাৰণে AQ বুলি লিখা হৈছে। আকৌ পটেছিয়াম আয়'ডাইডৰ লৱণটোক আমি কি কৰি লৈছোঁ? পানীত দ্ৰৱীভূত কৰি লৈ লৱণ হিচাপে লৈছোঁ, দ্ৰৱ লোৱা হ'ল বুলি কৈছে, গতিকে আমি AQ বুলি লিখিছোঁ। দুয়োটা হৈছে কালাৰলেছ, পানীৰ নিচিনা দেখিবলৈ, কিন্তু যেতিয়া সিহঁতক মিলোৱা হয় এটা দ্ৰৱত আন এটা দ্ৰৱ যেতিয়া মিলোৱা হয়, তেতিয়া কি হ'ব? বিক্ৰিয়াটোত বিক্ৰিয়াজাত পদাৰ্থ হিচাপে লেড আয়'ডাইড উৎপন্ন হ'ব, PbI2 উৎপন্ন হ'ব। আৰু PbI2 কেনেকুৱা হ'ব? দিয়াৰ লগে লগে হালধীয়া ৰঙৰ এটা সলিউশ্যন আমি পাম। হালধীয়া ৰঙৰ সলিউশ্যনটো আচলতে কিহৰ কাৰণে হৈছে? লেড আয়'ডাইডৰ এটা অৰ্ধক্ষেপ তাত পৰিব। অৰ্ধক্ষেপ মানে কি বুজি পাইছানে? অৰ্ধক্ষেপ মানে হৈছে আমাৰ ধৰা গোটা পদাৰ্থ এইখিনি যদি আমি বালি যদি পানীত দ্ৰৱীভূত কৰোঁ, তেতিয়া পানীত কি হৈ যাব? গোটা পদাৰ্থখিনি জোকাৰি থকা সময়ত মিহলি হৈ থকা যেন লাগিব, কিন্তু অলপ দেৰিৰ পিছতে সি তলত গেদ হিচাপে পৰি যাব। অৰ্ধক্ষেপটোৰ অৰ্থটো হৈছে গেদ হিচাপে পৰিব। PbI2ৰ এইখিনি গোটা অদ্ৰৱণীয় পদাৰ্থ উৎপন্ন হয় হালধীয়া ৰঙৰ, আৰু লগতে তাত পনীয়া হিচাপে কি থাকিব? পটেছিয়াম নাইট্ৰেট সলিউশ্যনটো, দ্ৰৱটো উৎপন্ন হ'ব। গতিকে ই এটা হৈছে ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন বা আমাৰ অপসৰণ বিক্ৰিয়া। আমি এইটো পিছত ডিটেইলছ বিক্ৰিয়াৰ প্ৰকাৰখিনি পঢ়িম, কিন্তু তোমালোকে জানি থোৱা যে পৰীক্ষা নলটোত কি উৎপন্ন হ'ব? হালধীয়া ৰঙৰ পৰিৱৰ্তন, অৰ্থাৎ আমি পঢ়িছিলোঁ যে ৰাসায়নিক পৰিৱৰ্তন এটা ঘটিলে কিহৰ পৰিৱৰ্তন হ'ব পাৰে? ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে। এই এটা হৈছে ৰঙৰ পৰিৱৰ্তন হোৱাৰ উদাহৰণ। লেড আয়'ডাইড উৎপন্ন হয়, যিটো হালধীয়া অৰ্ধক্ষেপ বা হালধীয়া গেদ পৰে। এতিয়া কাৰ্যকলাপ 1.3 এইটো চোৱা, 1.3টো মই বুজাই দিছোঁ যে এটা কনিকেল ফ্লাক্স বা এটা পৰীক্ষা নলত তোমালোকক দিয়া আছে কেইটুকুৰামান জিংক লোৱা, আৰু ইয়াত লঘু হাইড্ৰক্লৰিক এচিড বা ছালফিউৰিক এচিড যোগ কৰা। যিকোনো এটা যোগ কৰিলেই হ'ব। লঘু মানে হৈছে পানীত দ্ৰৱীভূত কৰি যিখিনি গাঢ় এচিড থাকে, সেই এচিডখিনিক আমি পনীয়া কৰি ল'ব লাগিব। পনীয়া কৰাটোকে লঘু কৰা বুলি কৈছে। জিংকৰ টুকুৰাবোৰৰ কেউপিনে কিবা ঘটা দেখা পাইছানে? জিংকৰ টুকুৰাবোৰ আমাৰ দেখিবলৈ ঠিক এলুমিনিয়ামৰ নিচিনাই, এলুমিনিয়ামৰ টিনপাত তোমালোকে দেখিছা নিশ্চয়, কালাৰটো একেই তেনেকুৱা ধৰণৰ, কিন্তু সেই টুকুৰা কেইটামান আমি যদি এচিডৰ লগত মিক্স কৰি দিয়া হয়, তেতিয়া কি দেখা পাইছা সেইটো আমাক মন কৰিবলৈ কৈছে। পৰীক্ষা নলটো চুইও চাবলৈ কৈছে, বা কনিকেল ফ্লাক্সটো য'তেই আমি নলওঁ লাগিলে চুই চোৱা বুলি কৈছে। তলিখন উষ্ণতাৰ কিবা পৰিৱৰ্তন ঘটিছেনে সেইটো সুধিছে। আমাৰ বিক্ৰিয়াটো কি ঘটিব মই লিখি দিছোঁ। জিংকৰ লগত এচিডৰ বিক্ৰিয়াত আমাৰ এটা লৱণ উৎপন্ন হ'ব, আৰু লগতে হাইড্ৰজেন গেছ উৎপন্ন হ'ব।
চোৱা লৱণটো জিংক ক্লৰাইড যদি HCl দিওঁ ক্লৰাইড ওলাব, যদিহে H2SO4 বা ছালফিউৰিক এচিড দিওঁ তেনেহ'লে সি কি ওলাব? জিংক ছালফেট ওলাব। আৰু হাইড্ৰজেন গেছেই মুক্ত হ'ব দুয়ো ক্ষেত্ৰতে। গতিকে হাইড্ৰজেন গেছ মুক্ত হোৱাৰ কাৰণে জিংকৰ টুকুৰাটোৰ কেউপিনে আমি বুদবুদনি তুলি ওপৰলৈ গেছ হিচাপে বুদবুদ ওলাই যোৱা আমি দেখিবলৈ পাম। হাইড্ৰজেন গেছটো পানীৰ পৰা ওলাই যোৱাটো দেখিবলৈ পাম। আৰু আমি এই বিক্ৰিয়াটোত আচলতে যথেষ্ট তাপ উদ্ভৱ হয় বিক্ৰিয়াটো সংঘটিত হওঁতে। সেইটো কাৰণে আমি বিক্ৰিয়াটোত কনিকেল ফ্লাক্সৰ ভিতৰত সংঘটিত কৰিলে কনিকেল ফ্লাক্সৰ তলিখন যদি চুই চাওঁ তেনেহ'লে তাক কি দেখিম? গৰম অনুভৱ কৰিম। বা টেষ্ট টিউবত যদি বিক্ৰিয়াটো সংঘটিত কৰা হয় তেনেহ'লে টেষ্ট টিউবটোতো তলিখন আমাৰ হাতৰ যদি তলুৱাত মানে ওলোটা ফালে দি চাওঁ আমি সহজেই অনুমান কৰিব পাৰিম তাৰ উষ্ণতাটোৰ যে পৰিৱৰ্তন হৈছে। বুজি পাইছা চাগে তোমালোকে এই হেৰিকেইটা? আজি বুজাই দিয়া এতিয়া ক্ৰিয়াকলাপকেইটা আৰু লগতে সমীকৰণৰ অৱস্থাবোৰ কিদৰে উল্লেখ কৰিব লাগে। এতিয়া আমি চাওঁ প্ৰশ্নাৱলীকেইটা। প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো তোমালোকক কৰিয়েই দিয়া হ'ল। এই 2 আৰু 3 এইকেইটা তোমালোকে হোমৱৰ্ক হিচাপে ল'বা। 2 আৰু 3 কৰি পেলাবা। নিজে পাৰিবা, সেইদিনাখনো মই বুজাই দিছোঁ দেই। থেংক ইউ।